কেন্দ্ৰীয় তথ্য প্ৰযুক্তি আৰু ৰেল বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ তত্বাৱধানত আচলতে আৰু লগতে আমাৰ দেশৰ যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত 2026 বৰ্ষত আচলতে ভাৰতবাসীৰ লগতে অসমবাসীয়ে লাভ কৰিলে এক সুখবৰ। ৱেষ্ট বেংগলৰ পৰা হাওৰা হৈ আচলতে মা কামাখ্যা যি কামাখ্যা ষ্টেচন আছে, কামাখ্যা ষ্টেচনলৈ আগবঢ়ালে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ালে এখন বিশেষ ট্ৰেইন, বন্দে ভাৰত শ্লিপাৰ বুলি এই বিশেষ ট্ৰেইনখন আগবঢ়ালে। ভিডিঅ' জাৰ্নেলিষ্টে পোনে পোনে সেই দৃশ্য দেখাইছে। নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক আমি পুনৰবাৰ জনাইছো, কেন্দ্ৰীয় ৰেল বিভাগে দিলে ডাঙৰ খবৰ। কামাখ্যালৈ আগবঢ়ালে আচলতে এই বিশেষ ট্ৰেইনখন, বন্দে ভাৰত নামৰ ৰেলখন আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য সম্প্ৰচাৰ, আমি পুনৰবাৰ জনাইছো, তথ্য সম্প্ৰচাৰ আৰু প্ৰযুক্তিৰ লগতে ইলেক্ট্ৰনিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰে এই ৰেল সেৱাৰ। মই যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্টক জুম কৰি গোটেই যি বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনখন যি কামাখ্যা ষ্টেচনত আজি ৰাতিপুৱা ভাগত আহি উপস্থিত হৈছে, মই সমগ্ৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাম। আৰু পুনৰবাৰ আমি জনাইছো, সমগ্ৰ দেশৰ লগতে পশ্চিমবংগৰ অজস্ৰ ভক্তপ্ৰাণ লোক প্ৰতিদিনে আহি উপস্থিত হয় মা কামাখ্যা ধামত আচলতে। আৰু গতিকে আহিবলগীয়া যি সময়ছোৱা আছে, সময়ছোৱাৰ ৰেল সেৱাত যথেষ্ট উপকৃত হ'ব। মা কামাখ্যালৈ যি ভক্ত তথা দৰ্শনাৰ্থীসকল আহে, সেই দৰ্শনাৰ্থীসকল যথেষ্ট উপকৃত হ'ব এইখন ট্ৰেইনৰ দ্বাৰা। আমি পুনৰবাৰ জনাইছো যি বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন, আৰু যি আচলতে আমি পুনৰবাৰ জনাইছো কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আচলতে ডাঙৰ ঘোষণা, ডাঙৰ আচলতে খবৰ ৰাজ্যবাসীৰ লগতে দেশবাসীক দিছে। আৰু যি আমাৰ প্ৰধানমন্ত্ৰী আচলতে নৰেন্দ্ৰ মোদীয়ে এই ৰেলখনৰ আচলতে যি শুভ আৰম্ভণি কৰিব, ইনেগুৰেশ্যন কৰিব 17 তাৰিখে, আচলতে নৱবৰ্ষৰ প্ৰথমটো মাহৰ 17 তাৰিখে এই ৰেলখনৰ ইনেগুৰেশ্যন কৰিব। আৰু আজি কামাখ্যা ষ্টেচনত আহি উপস্থিত হৈছে বন্দে ভাৰত শ্লিপাৰ ট্ৰেইনখন। আৰু ইয়াৰ লগতে আচলতে আমি পুনৰবাৰ জনাইছো যে যি কামাখ্যালৈ অহা যি দৰ্শনাৰ্থী তথা ভক্তপ্ৰাণ ৰাইজসকলৰ আচলতে যথেষ্ট সুবিধা হ'ব। আৰু তেওঁলোকৰ সুবিধাৰ্থে আচলতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে ৱেষ্ট বেংগলৰ পৰা হাওৰা হৈ কামাখ্যা ষ্টেচনলৈ আগবঢ়াইছে বন্দে ভাৰত এই শ্লিপাৰ ট্ৰেইনখন। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।